ধন্যবাদ। আজি আমাৰ কলালু কোচগাঁও ৰাস মঞ্চৰ পাকৰি উদলি মুদলি যেহেতু আমি 44 সংখ্যক ৰাস উদযাপন কৰিবলৈ লৈছোঁ। এতিয়া 3টি কাৰ্যসূচী আমি সমাপ্ত কৰিছোঁ। উষা কীৰ্তন, আমাৰ পতাকা উত্তোলন, বৃক্ষৰোপণ আৰু এতিয়া আমাৰ ভাগৱত শোভাযাত্ৰা আৰম্ভ হ'ব। এইখিনি কৰিবলৈ যাওঁতে যিসকলে আমাক সহায় সহযোগিতা দিহা পৰামৰ্শ দিলে আমি তেখেতলোকৰ ওচৰত সদায় চিৰঋণী হৈ ৰ'ম। আমাৰ এই মঞ্চত আজি সমগ্ৰ অসমতে আমাৰ ভাওনাৰ এজন ভাল অভিনেতা শ্ৰীযুত অংকুৰ শইকীয়াৰ আমি কংসৰ ভাও লৈছে আৰু আমাৰ ইয়াত লিজা হেনচুৱা 2025 বৰ্ষৰ লতাশিলৰ বিহু সম্ৰাজ্ঞী তেওঁ আজি আমাৰ মঞ্চত দৈৱকী ভাও ল'ব আৰু অহাকালিলৈ আমাৰ ৰাধাৰ চৰিত্ৰত অভিনয় কৰিব। গতিকে সদৌতি ৰাইজৰ উপস্থিতি আমি কাম্য কৰিলোঁ। বৃক্ষৰোপণো আজি আমি এটি নাহৰ পুলি আৰম্ভ কৰিছোঁ আৰু গধূলিলৈ আমাৰ প্ৰথম নিশাৰ কাৰ্যসূচী আমাৰ সকলোৰে অসমীয়াৰ হিয়াৰ আমঠু আমাৰ জুবিন গাৰ্গৰ নামত আজি আমি উৎসৰ্গিত কৰিম। আমাৰ সভায় সমিতিয়ে এইটো আমি সিদ্ধান্ত লৈ থৈছোঁ যে আজিৰ নিশা প্ৰথম নিশা আমাৰ জুবিন গাৰ্গৰ বৰণি মঞ্চ হ'ব। অহাকালিলৈ আমাৰ ৰাসৰ প্ৰতিষ্ঠাপক শুভাকাংক্ষীৰ লগতে আমাৰ ডক্টৰ ভূপেন হাজৰিকা ভাৰতৰত্ন তেখেতৰ নামত আৰু আমাৰ সদ্যপ্ৰয়াত বাঁহীবাদক আমাৰ দীপক শৰ্মা আৰু চৈয়দ চাদুল্লা ডাঙৰীয়াৰ সোঁৱৰণত অহাকালিলৈ 5/11/2025 দ্বিতীয় দিনাৰ কাৰ্যসূচী আমাৰ ৰাস তেখেতলোকৰ নামত আমি উৎসৰ্গিত কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।